জ্ঞানাংকুৰ দ্য লাৰ্ণিং হাবলৈ স্বাগতম। আজি আমি ইংলিছ গ্ৰামাৰৰ পাষ্ট টেন্সৰ সম্পৰ্কে আলোচনা কৰিম। আমি আগতে পাই আহিছোঁ যে প্ৰতিটো টেন্সকে 4টা ভাগত ভাগ কৰা হৈছে। সেই একেদৰে পাষ্ট টেন্সকো 4টা ভাগত ভাগ কৰা হৈছে, যেনে পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এই 4টা ভাগত ভাগ কৰা হৈছে। এই 4টা ভাগত আমি বাক্যৰ গঠন প্ৰণালী প্ৰত্যেকৰে বেলেগ বেলেগ। আমি আগৰ অধ্যায়ত ইতিমধ্যে পাই আহিছোঁ যে কোনো এটা বাক্যত ভাৰ্বৰ সম্পূৰ্ণ শুদ্ধ ব্যৱহাৰেৰেহে বাক্যটোৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে বা বাক্যটোৰ শুদ্ধতা আনে। এটা বাক্য শুদ্ধ হ'বলৈ হ'লে তাৰ কেৱল ভাৰ্বটোৰ শুদ্ধ ৰূপটো আমি জানিব লাগিব। বিভিন্ন টেন্সত ভাৰ্বৰ বিভিন্ন প্ৰকাৰে তাৰ ৰূপৰ পৰিৱৰ্তন হয়। সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। পাষ্ট ইনডেফিনিট টেন্সৰ সূত্ৰটো হৈছে ছাবজেক্ট প্লাছ মেইন ভাৰ্বটো পাষ্ট টেন্সত থাকিব প্লাছ অবজেক্ট। আমি যদি বাক্যটো বনাওঁ, ছাবজেক্টটো আহিলে উই, মেইন ভাৰ্বটো আহিলে ৰোড আৰু অবজেক্টটো আহিলে এ নোট। আৰু দ্বিতীয়টো বাক্যটো আমি লওঁ, ছাবজেক্টটো আহিলে হি, মেইন ভাৰ্বটো আহিলে স্পোক, অবজেক্টটো আহিলে ইংলিছ ৱেল। অৰ্থাৎ পাষ্ট ইনডেফিনিট টেন্সতো মেইন ভাৰ্বটোৱে ভাৰ্বৰ আৰু বাক্যটোৰ অৰ্থ সম্পূৰ্ণকৈ প্ৰকাশ কৰে। ই হৈছে পাষ্ট ইনডেফিনিট টেন্সৰ ধৰ্ম। আমি কোনো এটা যেতিয়া পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য বনাম, তেতিয়া মেইন ভাৰ্বটোৱে ভাৰ্ব আৰু বাক্যটোৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাত সহায় কৰে। ইয়াত কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব বা বি ভাৰ্বৰ ব্যৱহাৰ নহয়। এইটো হৈছে পাষ্ট ইনডেফিনিট টেন্সৰ ধৰ্ম। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ চিন হ'ল ৱাজ আৰু ৱেৰ। সূত্ৰটো হ'ব ছাবজেক্ট প্লাছ ভাৰ্ব মানে বি ভাৰ্ব প্লাছ মেইন ভাৰ্বটো আইএনজি প্লাছ অবজেক্ট। আমি যদি বাক্যটো তাৰ ফ্ৰেমটো বনাওঁ, ছাবজেক্টটো আহিলে উই, ভাৰ্বটো আহিলে ৱেৰ, মেইন ভাৰ্বটো আহিলে ৰ'টৰ যিহেতুকে আইএনজি ৰূপ নহয়, তাৰ প্ৰেজেণ্ট টেন্সলৈ লৈ গ'লোঁ, ৰাইট হ'ল, ৰাইটৰ পাছতহে আইএনজি হয় মেইন ভাৰ্বটোৰ ৰূপত, সেইকাৰণে ৰাইটিং হ'ল এ নোট। দ্বিতীয় বাক্যটো আহিলে হি, পাষ্ট টেন্সৰ কাৰণে হিৰ লগত ৱাজ আহিলে, স্পোকটোৰ প্ৰেজেণ্ট টেন্সৰ ৰূপটো স্পীক, স্পীকৰ পাছত আইএনজি আহিলে স্পীকিং ইংলিছ ৱেল। এইটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ নিয়ম। যে পাষ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ দৰে একেই, মাত্ৰ ইয়াত ৱাজ আৰু ৱেৰ থাকে আৰু মেইন ভাৰ্বটোৰ পাছত আইএনজি, অৰ্থাৎ মেইন ভাৰ্বটো পাষ্ট টেন্সৰ ৰূপৰ পিছত আইএনজি নবহে। ই প্ৰেজেণ্ট টেন্সৰ লৈ গৈ তাৰ পাছতহে আমি আইএনজি ব্যৱহাৰ কৰোঁ। এইটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ধৰ্ম। পাষ্ট পাৰফেক্ট টেন্সৰ চিন হ'ল হেড। তাৰ সূত্ৰটো হ'ব ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ মেইন ভাৰ্বটো পি, অৰ্থাৎ হেডৰ পিছতো মেইন ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপলত বহে। ইয়াত পাষ্ট পাৰফেক্টৰ ই এটা ধৰ্ম প্লাছ অবজেক্ট। আমাৰ যদি ছাবজেক্টটো আহি গ'ল উই, ভাৰ্বটো আহি গ'ল পাষ্ট পাৰফেক্ট টেন্সৰ চিন যিহেতুকে হেড, আৰু মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ৰূপটো ইয়াত ব্যৱহাৰ হ'ব ৰিটাৰ্ণ এ নোট। এতিয়া আমি 2 নম্বৰটো যদি লওঁ, হি হেড স্পোকৰ প্ৰেজেণ্ট টেন্সৰ ৰূপ পাষ্ট পাৰ্টিচিপলৰ ৰূপটো হ'ব স্পোকেন ইংলিছ ৱেল। অৰ্থাৎ পাষ্ট পাৰফেক্ট টেন্সৰ কোনো এটা বাক্য বনাবলৈ যাওঁতে হেড ব্যৱহাৰ হয় আৰু হেডৰ পাছত মেইন ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপলত ব্যৱহাৰ হয়। এইটো হৈছে পাষ্ট পাৰফেক্ট টেন্সৰ নিয়ম। যে পাষ্ট পাৰফেক্ট টেন্সৰ নিয়ম হৈছে হেডৰ পাছত মেইন ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপলত বহে। এতিয়া আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট আৰু কণ্টিনিউৱাছ, ইয়াত দুটা অংশ লগ লাগিছে, পাৰফেক্ট আৰু কণ্টিনিউৱাছ। এতিয়া পাৰফেক্ট টেন্সৰ কাৰণে আহিব হেড, পাষ্ট পাৰফেক্টৰ কাৰণে আহিলে ছাবজেক্ট প্লাছ হেড আহিলে। কিন্তু অৰ্থাৎ হেডটো লিখাৰ পাছত আমি
বি ভাৰ্বৰ কণ্টিনিউৱাছ কৰিবৰ কাৰণে এটা বি ভাৰ্বৰ ৰূপ লাগে। আমি বি ভাৰ্বৰ ৰূপটো আনিব নোৱাৰোঁ যিহেতুকে ইয়াত হেড আছে, সেইকাৰণে বিটো নিজে আহিল। কিন্তু তাৰ মূল ৰূপটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো যিহেতুকে হেড আছে, হেডৰ পাছত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত বহে কাৰণে বি ৱাজ বিন হ'ল। এতিয়া বিন লিখাৰ পাছত মেইন ভাৰ্বটো ING প্লাছ অবজেক্ট। এতিয়া আমি যদি তাৰ মতে বনাওঁ, ছাবজেক্ট তোমালোকে চাইছা, ছাবজেক্টটো হ'ল উই, ভাৰ্বটো আহিলে পাষ্ট পাৰফেক্টৰ কাৰণে হেড, কণ্টিনিউৱাছ কৰিবৰ কাৰণে বিন আহিল। আৰু তেতিয়া বিন লিখাৰ লগে লগে আমি মেইন ভাৰ্বটো কি কৰিলোঁ, ING লিখিলোঁ, ৰাইটিং এ নোট। 2 নম্বৰটো যদি চাওঁ, হি হেড, কণ্টিনিউৱাছৰ কাৰণে বিন আহিলে। তাৰপিছত স্প'কৰ ING ৰূপটো হ'ব স্পীকিং ইংলিছ ৱেল। এইটো হৈছে যে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ধৰ্ম। গতিকে পাষ্ট পাৰফেক্ট টেন্সৰ কোনো এটা বাক্য বনাবলৈ যাওঁতে আমাক কি লাগে, হেড বিন লিখাৰ পাছত মেইন ভাৰ্বটো আমি সদায় ING ৰূপত লিখিম। এইটো অৰ্থাৎ অতীততে কোনো এটা কাম আৰম্ভ হৈছিল আৰু কামটো অতীততে চলি থকা, শেষ নোহোৱা বুজোৱাৰ অৰ্থত এই এনেকুৱা ধৰণৰ বাক্যবিলাকৰ ব্যৱহাৰ হয়। এয়াই হৈছে আমাৰ পাষ্ট টেন্সৰ 4টাৰ ব্যৱহাৰ। পাষ্ট টেন্সত 4টাতে ভাৰ্বৰ কি ধৰণৰ পৰিৱৰ্তন হয়, এই কথাখিনি তোমালোকে বেলেগ ধৰণৰ আৰু 2টামান ভাৰ্ব লৈ নিজে কৰিবলৈ চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে পাষ্ট টেন্সৰ 4টা ভাগৰ ওপৰত আলোচনা কৰিলোঁ। তোমালোকে ইতিমধ্যে লক্ষ্য কৰিলা যে 4টাতে ভাৰ্বৰ যিটো পৰিৱৰ্তন, সেইটোৱে আমাৰ আচলতে লক্ষ্য কৰিবলগীয়া বিষয়। যেনেকৈ পাষ্ট ইনডেফিনিটত মেইন ভাৰ্বটো পাষ্ট টেন্সত থাকিল, সেই পাষ্ট টেন্সৰ ৰূপটোৱে কণ্টিনিউৱাছ টেন্স কৰিবৰ কাৰণে ৱাজ বা ৱেৰ হৈ মেইন ভাৰ্বৰ পাছত ING আহিল। পাৰফেক্ট টেন্সত চিনটো আমি গম পালোঁ হেডটো লিখাৰ পাছত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত বহিল। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিবৰ কাৰণে হেডৰ পাছত বিনৰ পিছত মেইন ভাৰ্বটো ING দি আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিলোঁ। ইতিমধ্যে আমি গম পাইছোঁ যে অতীত কালত সম্পন্ন হোৱা কোনো কাম বুজাবলৈ পাষ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ হয়। এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্স যে অতীত কালৰ কোনো সময়ত চলি থকা কিবা কাম বা ঘটনাৰ কথা বুজাবলৈ, অতীত কালত চলি থকা কাম বা ঘটনা হ'ব লাগিব, তেনেকুৱা ধৰণৰ বিলাকৰ ক্ষেত্ৰত পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হয়। পাষ্ট পাৰফেক্ট টেন্স যে অতীত কালত সংঘটিত হোৱা 2টা কামৰ ভিতৰত সময়ৰ ক্ৰম অনুসাৰে আগতে ঘটা কামটো প্ৰকাশ কৰিবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ কামটো পাষ্ট পাৰফেক্ট মানে কামটো সেই সময়ত শেষ হোৱা অৰ্থটো প্ৰকাশ কৰিবৰ কাৰণে পাষ্ট পাৰফেক্ট ব্যৱহাৰ কৰা হয়। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স যে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ মানে হৈছে পাষ্ট পাৰফেক্ট টেন্সৰ দৰে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সেও অতীত কালৰে কাম বুজাবলৈ ব্যৱহাৰ কৰা হয়। অতীত কালৰ 2টা কাম বা ঘটনাৰ ভিতৰত সময়ৰ ক্ৰম অনুসাৰে যিটো আগৰে পৰা চলি আছিল সেই সময়লৈকে সেইটো প্ৰকাশ কৰিবৰ কাৰণে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হয়। এইখিনি হ'ল আমাৰ পাষ্ট টেন্সৰ ওপৰত আলোচ্য বিষয়। আমি পৰৱৰ্তী সময়ত নতুন এটা বিষয় লৈ তোমালোকৰ মাজলৈ আহিম। আশা ৰাখিছোঁ তোমালোকে আজি এই পাঠটো ভালদৰে বুজি পাইছা আৰু প্ৰত্যেকেই নতুন এটা ভাৰ্বৰ সহায়ত প্ৰতিটো সূত্ৰ ব্যৱহাৰ কৰি একোটা বাক্য বনাবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকে গোটেই কথাখিনি বুজি পাবা। আজিলৈ আহোঁ, ধন্যবাদ।